নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি বাৰু গুগল পে, ফোন পে, পেটিএম এই এপ্লিকেশ্যনবিলাক ব্যৱহাৰ কৰে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। আজিকালি মানুহে হাতত কেছ পইচা নৰখা হৈছে। ক'ৰবালৈ গৈছে, কিবা এটা খাইছে, কিবা এটা কিনিছে, মোবাইলটো উলিয়ালে, QR কোডখন স্কেন কৰিলে, 10 টকা, 20 টকা, 30 টকা, 40 টকা, 50 টকা যিমান পইচা হয় পে' কৰিছে। মানুহে আজিকালি হাতত পইচা নৰখা হৈছে। আপোনালোকে মেক্সিমাম মানুহক চাব, মেক্সিমাম মানুহে হাতত 2 টকা পইচা ৰাখে, বাকী মানুহবিলাকে হাতত পইচা নাৰাখে, চবেই অনলাইনত পে'মেণ্ট কৰে। হয়তো আপোনালোকে নিশ্চয় দেখা পাইছে। তো আপুনিও নিশ্চয় অনলাইন পে'মেণ্ট ব্যৱহাৰ কৰে। বহু সময়ত কিন্তু এনেকুৱা ধৰণৰ হয়, আমি পইচাটো পে' কৰিবলৈ লওঁতে পিন কোডটো যেতিয়া আমি এণ্টাৰ কৰোঁ, কোনোবা এজন ব্যক্তিয়ে চকু মাৰি থাকে যে মানুহজনৰ পিন কোডটো কি। আৰু কেনেবাকৈ যদি তেখেতে আপোনাৰ মোবাইল ফোনটো চুৰ কৰিব পাৰে, কেনেবাকৈ যদি আপোনাৰ মোবাইল ফোনটো পাই যায়, তেতিয়া তেখেতে আৰামছে আপোনাৰ একাউণ্টৰ পৰা পইচা ট্ৰান্সফাৰ কৰি ল'ব পাৰে। কিন্তু আপোনালোকৰ কাৰণে এতিয়া এই সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকে যদি গুগল পে, ফোন পে, পেটিএম এই এপ্লিকেশ্যনবিলাক ব্যৱহাৰ কৰে, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে, যাতে আপোনালোকৰ পইচা ছিকিউৰ হয়, যাতে আপোনালোকৰ পইচা বেলেগে উলিয়াই ল'ব নোৱাৰে। তো তাৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। তো ভাল খবৰটো হৈছে, এতিয়াৰে পৰা পিন কোডৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰাৰ উপৰিও আপোনালোকে ফিংগাৰপ্ৰিণ্ট আৰু ফেচ আইডিৰ জৰিয়তে কোনো এজন ব্যক্তিক পইচা ট্ৰান্সফাৰ কৰিব পাৰিব বুলি খবৰ ওলাই পৰিছে। UPI তৰফৰ পৰা খবৰ ওলোৱা অনুসৰি আপোনালোকৰ এতিয়া ফেচ আইডি আৰু ফিংগাৰপ্ৰিণ্ট এই দুয়োটাও আপোনালোকৰ কাৰণে পাছৱৰ্ড বা পিন হ'ব বুলি জনাইছে। যেনেকৈ আপোনালোকৰ মোবাইল ফোনৰ লক খুলিবৰ কাৰণে পাছৱৰ্ড, ফিংগাৰপ্ৰিণ্ট, ফেচ আইডি বা পেটাৰ্ণ লক যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে মোবাইল ফোনটো অন কৰিব পাৰে, ঠিক তেনেকৈ এতিয়াৰে পৰা আপোনালোকে গুগল পে, ফোন পে, পেটিএম এই UPI এপছবিলাকত ফিংগাৰপ্ৰিণ্ট নতুবা আপোনালোকৰ ফেচ আইডিৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে, যাতে কোনো এজন ব্যক্তিৰ ওচৰত আপোনালোকে বাৰে বাৰে পিন এণ্টাৰ কৰি থাকিব নালাগে। আপুনি ফিংগাৰপ্ৰিণ্ট পিটকৈ লগাই দিলে পইচা ট্ৰান্সফাৰ হৈ গ'ল। তো এই পদ্ধতিটো কৰিব বুলি জনাইছে NPCI তৰফৰ পৰা। তো বন্ধু বান্ধৱীসকল, এই চিষ্টেমটো কৰিলে বাৰু ভাল হ'ব নে বেয়া হ'ব? মোৰ মতে ভাল হ'ব। ভাল এই কাৰণে হ'ব যে আপোনালোকৰ ধৰি লওক পইচা পাতিবিলাক ছিকিউৰ হ'ব। কোনো এজন ব্যক্তিয়ে যিমানেই পিন নাজানক কিয়, হয়নে, আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট নোহোৱালৈকে পইচা ট্ৰান্সফাৰ কৰিব নোৱাৰিব। যিমানেই পিন নাজানক আপোনালোকৰ ফেচ আইডি নোহোৱালৈকে পইচা ট্ৰান্সফাৰ কৰিব নোৱাৰিব। কিন্তু কিছু ক্ষেত্ৰত অকণমান বেয়াও হ'ব। ধৰি লওক কোনো এজন ব্যক্তিয়ে আপোনালোকৰ পাছৱৰ্ডটো নাজানে, তো তেখেতে পাছৱৰ্ডটো নাজানে আৰু ট্ৰাই কৰিব, লক হৈ যাব। কিন্তু আপুনি বোলে শুই আছে, কিবা কৰি আছে, আপোনাক বেহুচ কৰি ল'লে, আপোনাৰ ফিংগাৰপ্ৰিণ্ট লগাই পইচা ট্ৰান্সফাৰ কৰিব পাৰিব, পইচা কিমান আছে চাব পাৰিব। তো এইবিলাক অকণমান খেলি মেলিও হ'ব অৱশ্যে, নোহোৱা নহয়। কিন্তু তথাপিও আপোনালোকৰ বাবে এইটো এটা ইজি ৱে আনিছে, য'ত আপোনালোকে পিন কোড এণ্টাৰ কৰি থাকিব নালাগে। ফিংগাৰপ্ৰিণ্ট লগাই দিলে পইচা ট্ৰান্সফাৰ হৈ গ'ল, মুখখন দেখাই দিলে পইচা ট্ৰান্সফাৰ হৈ গ'ল। তো আপুনি বাৰু কোনটো এপ্লিকেশ্যন ব্যৱহাৰ কৰে, গুগল পে, ফোন পে নে পেটিএম? কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনে পালে সেই সম্পৰ্কে জনাব। পুনৰ সকলোকে লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।